গান মানে আকৌ মই দুজন মাতিছো সোনকালে সোনকালে শেষ কৰিলে আৰু দুজন আহিব প্লিজ আহিব যিমান গান গালেও মনটো হেঁপা নপলায় ন যি নহয় গায়ত্ৰী বাইদেউৰ গানটো অকলে গাব অকণমান বেয়া পাইছে বা বেয়া নহয় যেন লগৰীকেইটা এৰিব বিচৰা নাই সেইকাৰণে আমাকো লগ ধৰিছে অকণমান গুণগুণাও প্ৰেজ দ্য লৰ্ড হালেলুয়া মংগলৰ বৰষুণ হ'ব প্ৰেমৰ অংগীকাৰে সদায় তোমালৈ পৰিব পঠিয়াই দিব তাত্ৰা আশীৰ্বাদ লাগে বৰষুণ জাকৰ দৰে পৰি আছে টোপে টোপে আহে যেন ধাৰাহাৰে মংগলৰ বৰষুণ হ'ব আত্মিক প্ৰাণ পুনৰ জীৱন পৰ্বতে আৰু ভয়ামে যেন পৰিব বৰষুণ আশীৰ্বাদ লাগে বৰষুণ জাকৰ দৰে পৰি আছে টোপে টোপে আহে যেন ধাৰাহাৰে মংগলৰ বৰষুণ হ'ব পঠোৱা প্ৰভু আজি এতিয়াই পুনৰ সুস্থ কৰা অংগীকাৰ পূৰণ কৰি আশীৰ্বাদ লাগে বৰষুণ জাকৰ দৰে পৰি আছে টোপে টোপে আহে যেন ধাৰাহাৰে মংগলৰ বৰষুণ হ'ব আজি বৰষাই দিয়া এতিয়াই পাপ স্বীকাৰ কৰোঁতে এতিয়াই মাতো যিছু আশীৰ্বাদ লাগে বৰষুণ জাকৰ দৰে পৰি আছে টোপে টোপে আহে যেন ধাৰাহাৰে আহে যেন ধাৰাহাৰে প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড হালেলুয়া হেতে একে লাইনতে গোটাকেইটা শেষ কৰি দিছে হালেলুয়া এতিয়া আমাৰ ইটো লাইনটো আছে এইটো লাইনটো এটা বাইবেল পদ বাছি লওক তোমালোকে এটা বাইবেল পদ বাছি লৈ ক'ব পাৰিবা দেই আহা তোমালোকে চিৰিয়েললৈ আহা প্ৰেজ দ্য লৰ্ড ইয়াতে উপস্থিত থকা সকলোকে ধন্যবাদ দিছোঁ এই সময়ত বাইবেল পঢ়িব ওলাইছোঁ গীতমালাৰ 1:1 পৰা পঢ়িছোঁ ধন্য সেই লোক যি দুষ্টসকলৰ পৰামৰ্শ মতে নচলে পাপীবিলাকৰ পথত থিয় নহয় নিন্দকবোৰৰ সমাৱেশত নবহে কিন্তু জিহুৱাৰ ব্যৱস্থাত সমস্ত হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থাত ধ্যান কৰে সেই লোক বুৱতী পানীৰ দাঁতি ধৰোৱা গছৰ নিচিনা যি গছে বতৰত ফল দিয়ে আৰু যাৰ পাত জয় নপৰে
সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে দুষ্টবোৰ তেনেকুৱা নহয় সিহঁত বতাহে উৰুৱাই নিয়া তুহৰ নিচিনা এই কাৰণে দুষ্টবোৰে ন্যায় বিচৰাত থিয় হ'ব নোৱাৰিব আৰু পাপীবিলাকে ধাৰ্মিকসকলৰ সভাত থাকিব নোৱাৰিব কাৰণ জিহুৱাই ধাৰ্মিকসকল চলা পথত সতৰ্ক দৃষ্টি ৰাখে কিন্তু দুষ্টবোৰৰ পথৰ অনন্ত হ'ব সৰ্বনাশ। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। মই প্ৰথমতে ঈশ্বৰক ধন্যবাদ দিছোঁ। গীতমালা 118 অধ্যায় 1-9। জিহুৱাৰ ধন্যবাদ কৰা কিয়নো তেওঁ মংগলময়, কাৰণ তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। ইজৰাইলে কওক তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। হৰুণৰ বংশই কওক তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। জিহুৱালৈ ভয় ৰাখোতাসকলে কওক তেওঁৰ অসীম প্ৰেম চিৰকাললৈকে থাকে। মই সংকটৰ কালত জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, জিহুৱাই মোক উত্তৰ দিলে আৰু এক বহল ঠাইত থলে। জিহুৱা মোৰ পক্ষত আছে, মই ভয় নকৰোঁ। মানুহে মোক কি কৰিব পাৰে? মোৰ সহায় কৰিবলৈ জিহুৱা মোৰ পক্ষত আছে, গতিকে মই মোৰ বিৰোধীবোৰৰ পৰাজয় দেখা পাম। মানুহৰ ওপৰত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। অধিপতিসকলৰ ওপৰত ভৰসা ৰখাতকৈ জিহুৱাত আশ্ৰয় লোৱাই ভাল। প্ৰেজ দ্য লৰ্ড। প্ৰেজ দ্য লৰ্ড। ধন্যবাদ দিছোঁ। আহক সেইবিলাকৰ যিবিলাকে বাইবেল গ'ল তাৰ কাৰণে আমি ডাঙৰকৈ 3 বাৰ প্ৰেজ দ্য লৰ্ড দিম। প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড, প্ৰেজ দ্য লৰ্ড। এতিয়া গান এটা গীত এটা গাম দেই, ছুটিকৈ কোৰাছ এটা সৰুকৈ গীতটো ধৰিব, ছুটিকৈ কোৰাছ এটা গীত গাম। তাৰপিছত আৰু 11টা বাজিব, কিমান সময় আছে? বাৰটা বজাত শেষ হ'ব। এতিয়া কেতিয়া বাজিছে? 40। ঠিক আছে, মই 11টা বজাত উঠিম আগত, মই বাইকত মানে প্ৰিপেয়াৰ হ'ম, গতিকে 11টা বজালৈকে আমি এনেকৈ অলপ যাম। ঠিক আছে, আমি এটা গীত গাম, হিন্দী গীত এটা, তুম দিল মে से बस गए। আমি সকলোকে একেলগে গাম। तुम दिल में से बस गए, जिंदगी भर के लिए राजा बन गए, जीवन में ऐसा काम कर गए, बाप मेरे सांप मेरे चलते बन